ঐ শুনচোন, ঐ ঐ তই যে কলেজ যোৱা নাই যে কিয়? আমাৰ দৰে জানো ছোৱালীবিলাকৰ পঢ়ি কিবা লাভ আছে? আজিও বহুত ছোৱালী পঢ়ি দুদিন পিছত ঘৰখনৰ বোজাহে হৈছে। চা তই এতিয়া মেচিয়ৰ হৈ আছ আৰু তয়ো বুজি পাব লাগে যে তয়ো চব কাম কৰিব পাৰিবি আৰু তই এনেকৈ ভাঙি পৰিলে জানো হ'ব? ঠিকেই কৈছ। আজিৰ পৰা মই কষ্ট কৰিম আৰু ঘৰখনৰ লগতে ছ'চাইটিখনক দেখাই দিম ছাকচেছ হৈ এজনী ছোৱালীও চব কাম কৰিব পাৰে। ঠিকেই কৈছ। ময়ো এজনী ছোৱালী আৰু মই বুজি পোৱা মতে আমি সকলোৱে আত্মনিৰ্ভৰশীল হোৱা উচিত। আৰু মনত ৰাখিবি, ছ'চাইটিত যে কেৱল ল'ৰাই ছাকচেছ হৈ ঘৰখনৰ দায়িত্ব ল'ব পাৰে এইটো কিন্তু কিছুমান পেৰেণ্টছৰ ভুল ধাৰণা। এতিয়াও আমাৰ সমাজত বহুতো তেনেকুৱা ছোৱালী আছে যিয়ে নিজে স্বাৱলম্বী হোৱাৰ লগতে ঘৰখনক চায় আৰু লগতে নিজৰ সমাজখনতো বহুতো অৱদান আগবঢ়াইছে। আমাৰ দেশৰ ৰাষ্ট্ৰপতিওতো এগৰাকী নাৰী, তেনেহ'লে তই আৰু মইনো কিয় নোৱাৰিম কচোন? ময়ো ঘৰত বুজাই কৈছোঁ, তয়ো ঘৰত বুজাই কবিগে যে আগৰ কিছুমান ভুল ধাৰণাবোৰ অলপ এৰাই চলিবলৈ, নহ'লে আমাৰ ছোৱালীবোৰক দুদিন পিছত দোকানৰ বস্তুৰ দৰেহে ব্যৱহাৰ কৰিব। সেইটো কাৰণে দুদিন পিছত আনৰ ৰেছপনচিবিলিটি লোৱাতকৈ নিজে স্বাৱলম্বী হোৱাটো বহুত দৰকাৰ। ঠিকেই কৈছোঁ। ছোৱালীবোৰক যে বিয়া দিয়াৰ আগতে প্ৰথমতে স্বাৱলম্বী হোৱাৰ সময়খিনিহে দিব লাগে।